হেল্ল'। হাই আজি আমি পাতাল লোকৰ ওপৰত কথা পাতিব ওলাইছোঁ অফক'ৰ্ছ পাতাল লোকৰ ওপৰত আমি সৰু ৰিল এটা কৰিলে এনেও মানে এনাফ নহয় মানে এঘণ্টীয়া মানে আমি একচুৱেলি কথা পাতিব লাগিব তেতিয়াহে এঘণ্টাতকে বেছি হ'ব বেছি হ'বগৈ আমি যিমান পাতালোক তোৰ ওপৰত মানে এঘণ্টাতকে বেছি নন ষ্টপ কথা পাতিব পাৰিম আমি উই ন' ডেট মানে বাকী উইচ ওৱান ৱাজ ইয়ৰ বেষ্ট মানে কেৰেক্টাৰ কোনটো কেৰেক্টাৰ আটাইতকৈ ভাল লাগিলে পাতালোক 1ৰ যদি চাওঁ তেতিয়াতো আমি হাতীৰাম চৌধুৰীক বহুত ভাল পাইছিলোঁ কিন্তু পাতালোক 2ৰ কথা যদি কওঁ ৰাইটিং হিচাপে নে এক্টিং হিচাপে এজ এ হোল মোৰ একচুৱেলি বহুত কমপ্লিকেটেড কেৰেক্টাৰ লেয়াৰ্ড কেৰেক্টাৰ লাগিলে এটা হৈছে আংকল কেন আৰু জানু বৰুৱাৰ অভিনয়টো বিৰাট ভাল লাগিছে মোৰ তাতে বহুত ধুনীয়া তাৰপিছততো অফক'ৰ্ছ আমাৰ হাতীৰাম চৌধুৰীৰ কেৰেক্টাৰটো বহুত ভাল তাৰপিছত কি বৰুৱা মেঘনা বৰুৱাৰ কেৰেক্টাৰ বহুত সুইট এণ্ড সফ্ট মোৰ আকৌ এই হেৰি কেৰেক্টাৰটো বহুত ভাল লাগিলে নাগেশ কুকনৰে কৰা আৰু মিষ্টাৰ ৰেড্ডি কেৰেক্টাৰটো ভাল লাগিলে অল দিস কেৰেক্টাৰ্ছ আৰ সো লেয়াৰ্ড এণ্ড গ্ৰে মানে মেঘনা বৰুৱা আৰু হাতীৰাম চৌধুৰীটো নহয় বাৰু গ্ৰে কেৰেক্টাৰ বাকীবোৰ কেৰেক্টাৰ মেক্সিমামে গ্ৰে ন ইভেন কেনি বসুমতাৰী যিটো কেৰেক্টাৰ প্লে কৰিছে সেইটো অকমান মানে একদম গ্ৰুমি মানে একদম অলপ এক্সেক্টলি সেনেকুৱাই হয় চাগে সেনেকুৱাই হয় মানুহ এনেকুৱা আচল জীৱনত তেনেকুৱাই হয় চাগে ইমান আইডিয়েল এটা হোৱাটো কমে থাকে কাহিনীটোত অকমান মানে পলিটিকেল হেৰিটোৰ ফালৰ পৰা মই এতিয়াও কনফিউজ মানে সেইটো লৈ ইমান অকমান সন্তুষ্টিটো অলপ কম আছে যেনিবা ঠিকে আছে নাগালেণ্ডৰ পলিটিক্সটো লৈ এক্সেক্টলি বাকীখিনি কথা তেওঁলোকে ঠিকে মোটামুটি ঠিক ঠাক কৰিছে বাৰু যিমান পাৰি মানে ৰাইটিঙত নৰ্থ ইষ্টৰ প্ৰতি যিটো ষ্টেৰিঅ'টিপিকেল যি ধৰণে চিনেমা বনায় বা চিৰিজ বনায় সেইটো এভইড কৰিবলৈ চেষ্টা কৰিছে এণ্ড দে আৰ ভেৰি কেয়াৰফুল সুদীপ শৰ্মাৰ স্ক্ৰীন প্লে ন সুদীপ শৰ্মা নিজে অসমত ডাঙৰ হোৱা হেৰি মই আজি গম পালো সুজাতাৰ পৰা সুদীপ শৰ্মা অসমত ডাঙৰ হোৱা অসমত জন্ম হোৱা অসমত ডাঙৰ হোৱা ক্লাছ 10লৈকে পঢ়া তাৰপিছত বাহিৰত লাগিছে ইনফেক্ট সিদিনা এটা ইণ্টাৰভিউ এটা আপোনালোকক আমি লিংকটো দিবও পাৰোঁ তাত কৈছে সুদীপ শৰ্মাই কি জানা নাই যে সিটো IIMত পঢ়ি বুলি কৈছে তেওঁতো IIMৰ পৰা পঢ়ি আকৌ চাকৰি বাদ দি আকৌ স্ক্ৰীন প্লেত 6 বছৰমান স্ক্ৰীন প্লেটো হেৰি কৰিলে মানে ইণ্টাৰভিউটোত কোৱা নাই মই এনেই কৈছোঁ তেওঁৰ বিষয়ে তেওঁ তেতিয়া কৈছে যে জানু বৰুৱাক যেতিয়া মানে এখন চিনেমাৰ কেৰেক্টাৰটো যেতিয়া প্লে কৰিছে বুলি গম পাইছে এতিয়ালৈকে সি ইমান ভাল ন চিনেমাৰ স্ক্ৰীন প্লে লিখিছে NS10 হওক বা চনচি দিয়া এইবোৰ কিন্তু দেউতাকে মানে ইমান বেছি গুৰুত্ব দিয়া নাই আৰু ইমান বছৰে কিন্তু যেতিয়া গম পালে যে যেতিয়া তেওঁ মানে কৈছে দেউতা মোৰ মানে মই লিখা পাতাল লোকত মানে জানু বৰুৱাই এক্টিং কৰিছে তেতিয়াহে মানে দেউতাকে মানে বিৰাট ভাল পাইছে আৰু মানে সেইটো মানে আচল ৰিকগনিশ্যন যে মই কেতিয়াও দেউতাক ইমান খুচ হোৱা দেখা নাই মোৰ কামত মানে জানু বৰুৱা কাৰণ জানু বৰুৱা মানে অসমৰ মানুহ হিচাপে মানে দেউতাকে খুব গুৰুত্ব দিয়া মানুহ কাৰণ সি কৈছে মই যেতিয়া আমি যেতিয়া সৰু আছিলো তেতিয়া আমি জানু বৰুৱা মানে নেশ্যনেল এৱাৰ্ড পোৱাৰ খবৰ পাই ডাঙৰ আমিও সঁচা কথা ক'বলৈ সেইদিনাখন আৰু এটা ৰিল দেখিছো মানুহ এতিয়া ল'ৰা হয়তো জানু বৰুৱাৰ কথা ইমান ভালকে তেওঁলোকে নেজানে হয়তো অসমীয়া কৈছে ইমান ভাল এক্টৰ আছে আমি গমেই নাপাওঁ এনেকে আমি জানো ন উই নো মানে তেওঁলোকৰ কিছুমানৰ কাৰণে সেইটো নতুন কথা হয় বাৰু ঠিক আছে আৰু ভাল লাগিছে সেইটো বস্তু আৰু হেৰি হিচাপে চিৰিজ হিচাপে প্ৰথমখন বেছি ভাল লাগিছিল ছেকেণ্ডখন বেছি এনেকুৱা কিবা প্ৰথমখন বেছি ভাল লাগিছে ছেকেণ্ডখন বেছি ভাল লাগিছে এনেকুৱা কিবা হেৰি আছে নেকি তোমাৰ মোৰ তেনেকুৱাতো থাকিবই মানে চিকুৱেলটো যেতিয়া মানুহে ওলাই যে মানে অফক'ৰ্ছ আমাৰ কম্পেৰিজন এটা আহি যায় কিন্তু মই এইখনৰ ক্ষেত্ৰত ক'ব নোৱাৰো মানে প্ৰথমখন ভাল লাগিছিলে মই যিটো ফিল কৰোঁ প্ৰথমখন মোৰ কাৰণে বহুত বেছি ব্ৰুটেল আছিলে বেছি মানে ভাইলেণ্ট আছিলে গৰি এণ্ড ভাইলেণ্ট আৰু এইখন মানে তাৰ তুলনাত যথেষ্ট পলিটিকেলি মানে সাইকোলজিকেলি বস্তুবোৰ অলপ গোটেইখন চব দেখাই দিয়া নাই আৰু অলপ মেণ্টেল লেভেলত খেলিছে বস্তুটো যেনেকে কেৰেক্টাৰ যিটো আছিলে ছোৱালীজনীৰ যিটো কেৰেক্টাৰ আছিলে কি নাম ৰোজৰ কেৰেক্টাৰটো মানে মানুহৰ মুখে বাগৰি ফুৰিছে কেৰেক্টাৰটোৰ বিষয়ে কেৰেক্টাৰটো ইমান বেছি ভালকে বহুত দেৰিলৈকে দেখুওৱা নাছিল মই আগত সেই বস্তুটো ভাল পাইছো মই আগৰখনত মই ইভেন ব্লগত লিখিছিলো যে মই আগত ফাৰ্ষ্টখনত মানে পাতালোক ফাৰ্ষ্টখনত মই সেইটো বস্তু মই অলপ মানে অতিৰিক্ত বুলি ভাবিছিলো যে প্ৰত্যেকটা চৰিত্ৰৰে বেকগ্ৰাউণ্ড ষ্টৰীজ দেখাই আছিল বহুতে ভাল পায় সেইটো বস্তু সাপ্লছ কিন্তু আই ওয়াজ লাইক কেৰেক্টাৰৰ বেকগ্ৰাউণ্ডটো বেয়া পাইছিল কাহিনীৰ মানে গতিটোত মানে হেতুৱে বাধা দিয়া নিচিনা লাগিছে সেইটো বস্তু পাতালোকটোত হোৱা নাই আকৌ অপ্ৰয়োজনীয়ভাৱে লেংদি কৰা নাই মানে আটাইৰে সাপ্লট চাবলৈ মানে মোৰ মতে ইমান দৰকাৰী নহয় বহুত সময়ত আমি দৰ্শক ইন্টেলিজেন্ট থাকে বুজি পাই যায় হয় নহয় যোৱাবাৰ আমি বোধিসত্ত্ব শৰ্মাৰ কেৰেক্টাৰটো বেছিকে পাইছিলো আপোনালোকে এইটো জানে চাগে যে বোধিসত্ত্ব শৰ্মা অসমীয়া এক্টৰে হয় কিবা জানো অসমীয়া এক্টৰ ওলাইছে ন এবাৰ নিজৰ নিচিনাও লাগিছে বহুতখিনি যোৱাবাৰতো অকল বোধিসত্ত্বকে চিনি পাইছিলো
তাৰপিছত এবাৰ বাৰু তাৰ ইমান most probably next seasonটো চাগে আহিব নেক্সট সিজন কৰিব চাগে 5 বছৰমান লাগিব বুলি কৈছে ডিৰেক্টৰজন আৰু এখন চিনেমা এইটো চিৰিজৰ যিজন ডিৰেক্টৰ হয় অবিনাশ অৰুণৰটো ৰিচেণ্টলি আমি যিখন ভাল পাইছিলো 3 of Us খন 3 of Us নামৰ চিনেমাখন আপোনালোকে যদি চোৱা নাই প্লিজ চাব আমিও কৈছো যে এইখন চিনেমা বহুত ভাল তো তেওঁৰ ডিৰেক্ট কৰিছে গতিকে আৰু এখন মাৰাঠী চিনেমা এখনো আছিলে নেকি কিলা বুলি অবিনাশ অৰুণৰ আছে সেইখন আগতে চাইছিলো খুব ভাল সেইখন চিনেমা সো খুব ভাল ডিৰেক্টৰ ভাল স্ক্ৰিন প্লে ৰাইটাৰ খুব ভাল এক্টৰৰ সৈতে লগ লাগি পাতালোক চিনেমাখন এবাৰ প্ৰথমবাৰ কাৰণে নৰ্থ ইষ্টৰ কনটেক্সট মানে একদম ফুল্লি মানে নৰ্থ ইষ্টক একদম মানে ব্যাকগ্ৰাউণ্ড হিচাপে লৈ কিজানি এইখনে প্ৰথম সিৰিজ চাগে মেবি ফ্যামিলি মেনখনো আহিব পাৰে ফ্যামিলি মেনু নাগালেণ্ড বেস বুলি পেলাই কিমান নাগালেণ্ড বেস হয় কিন্তু নাগালেণ্ডৰ কনটেক্সটোৱে নাগালেণ্ডৰ হয় নহয় নাজানো কিন্তু মোৰ এটা কথা মোৰ কিছুমান হেৰিও আছে ইয়াত মই অলপ কিছুমান কথা ভালো পোৱা নাই ধৰা নাগালেণ্ডৰ মানে সমাজখনক মই ভাবো যিমান পেট্ৰিয়াৰ্কেল দেখাইছে ইমান পেট্ৰিয়াৰ্কেল লগা নাই মানে একচুয়ালি মই যোনখিনি কথা কৈছো সেইটোৱে যে পলিটিক্যাল সমাজ ব্যৱস্থাৰ কথা মই বৰ এটা ভালকে নাজানো কিন্তু আমি যিমানখিনি আইডিয়া আছে সেইখিনি মতে এনেকে মেঘনা বৰুৱাই নিশ্চয় তাতে ডায়লগ দিবলগীয়া নহয় যে মানে ফিমেলৰ গেট ইউজ টু ওমেনৰ অৰ্ডাৰ ল'বলৈ এইটো কথা বেলেগ বাহিৰৰ কাৰণে ৰেষ্ট অফ দা ইণ্ডিয়াৰ কাৰণে হয়তো খুব বেছি ভেলিড হয় ইয়াৰে কাৰণে আই ডোন্ট থিংক ভেলিড হয় বাট এক্স্যাক্টলি কি হয় হেতু মামু নাজানো এগৰাকী বিউৰোক্ৰেট মেল হক বা ফিমেল হক আমাৰ ইয়াত মানে ফিমেল বিউৰোক্ৰেটৰ পৰা তলৰ এজন বিষয়াই বা এজন সাধাৰণ আইজাকৰ নিচিনা লেভেলৰ ৰেংকৰ এজন মানে বিষয়া মানে ফিমেল বিউৰোক্ৰেট এজনৰ পৰা অৰ্ডাৰ একচেপ্ট কৰাটো ইমান প্ৰবলেম থকা নাই ইভেন আমি দেখাও নাই সিৰিজখনত যে তেনেকুৱা কিবা তাৰ কিবা তেনেকুৱা ইছ্যু হৈছে বুলি পেলাই হয় নহয় কাহিনীটো কিন্তু দেখা নাই আৰু সেইটো অলপ বেলেগ লাগিলে আৰু মানে মই যেতিয়া প্ৰথম চাই আছো মই এনেকুৱা লাগিছে মাই গড হাউ দে আৰ পেইন্টিং নাগালেণ্ড মানে ঠিক আছে বৰ পিছলৈকে বস্তুটো অলপ শুদ্ধ হ'ল কিন্তু এনেকুৱা লাগে যেন গোটেই সোপা যেন নাগালেণ্ডৰ মানুহবোৰে যেন চব যেন গ্ৰে চব যেন একদম মাফিয়াই হয় অকমান হেতু বস্তু আছে মেবি হেতু কাহিনীটোৰ প্ৰয়োজনীয়তাটো জনাৰটোৰ কাৰণেও হ'ব পাৰে বিশেষকে ক্ৰাইম থ্ৰিলাৰ যিহেতু একেনে জনাৰটোৰ কাৰণে হৈছে কিন্তু মই মানে আৰু অলপ অভাৰ প্ৰটেক্টিভ হয়তো অলপ নেশ্যনেলিষ্ট হেৰি এটা আছে অলপ মানে সফট কৰ্নাৰ এটা আছে ফৰ নৰ্থ ইষ্ট সো সেই সফট কৰ্নাৰটোৰ কাৰণে কিজানি মই অলপ মানে পলিটিক্যালি ইনকাৰেক্ট হলেও মই সেই বস্তুটো ইমান ভাল পোৱা নাই আৰু এটা মই ভাল পোৱা নাই এই ডায়লগটো যে এটা কেৰেক্টাৰে প্লে কৰিছে যে অসমতে ডাঙৰ হৈছে মাৰোৱাৰী কেৰেক্টাৰ এটা সিহঁতক মানে বহিৰাগত বুলি ভাবিছে সি যে যিটো কান্দিছে সি ইমোচনেল সেন্টিমেন্টটো মই মানে ইমান বেছি ফিল কৰিব পৰা নাই বিকজ মেবি মোৰ কাৰণেও হ'ব পাৰে কাৰণ মই হেৰি মই মোৰ সেন্টিমেন্ট এটা আছে চাগে মেবি পলিটিক্যালি আই মে নট বি কাৰেক্ট হয়নে হেতু কথা একচুয়ালি তাহাতৰ ফালৰ পৰা মেবি দে হেভ তেনেকুৱা এটা ফিলিং আছে মানে হেতু থাকে হয়ও চাগে আমি চাগে মানে ইয়াৰে মানুহে চাগে পলকে আদৰি ল'ব নোৱাৰো চাগে দে হেভ देयर ओन ৰিজনস হেতুৰ কাৰণে সবৰে পাৰ্সপেক্টিভ দেখাব যাতে কৈছে আৰু তেওঁৰ পাৰ্সপেক্টিভটো কৈছে হেতু ওকে কিছুমানে মই কৰবাত দেখিলো হেতু কথা কাৰণে খুব ভাল পাইছে বুলি কৰবাত লিখা এটাই দেখিলো চাগে তো মেবি কোনোবাই হেতু ৰিলেট কৰিব পাৰিছে কোনোবাই ৰিলেট আমি ৰিলেট কৰিব পৰা নাই হেতু মোৰ বৰটা মানে মোৰ কাৰণে হেতু ৰিলেটেবল নহয় আৰু হেতু এনিৱেজ ইটস ফাইন আৰু যিটো পলিটিক্যাল কমপ্লেক্সিটিৰ ভিতৰত গৈ আংকল কেন যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটোৰ যিটো মানে ইভলভ হোৱা দেখাইছে যে হি ৱাজ এক্স মানে এক্স কি বুলি কম ইনসাৰ্জেন্ট মেম্বাৰ আছিলে নাও হি লাইক সাৰেন্ডাৰ কৰাৰ পিছত তাৰ মেণ্টেল লেভেলত নাগালেণ্ডৰ ডেভেলপমেন্টৰ প্ৰতি যিটো মানে তাৰ তেখেতৰ যিটো নতুন এটা আইডিয়া নতুন এটা ৰাস্তা ললে আৰু তেওঁ নতুন এটা ৰাস্তা লৈছে হেতু দেখাইছে ভালে আৰু কেৰেক্টাৰটো ভিলেন হিচাপে দেখুৱা নাই আৰু আল্টিমেটলি মানে বেয়া কাম কৰিলেও আল্টিমেটলি আই মিন ই কি আছিলে দা সিংগাৰ বডিগাৰ্ড হৈছিলে যে মানে মাৰ্ডাৰ কৰা ডেনিয়েল আছিল নেকি নামটো একচুয়াল নামটো কি গুৰুং আছিল ন হি ইণ্ডিয়ান আইডলৰ সিংগাৰ আছিল ন প্ৰশান্ত গুৰুঙৰ যিটো কেৰেক্টাৰ সো প্ৰশান্ত গুৰুঙে মানে সেই কেৰেক্টাৰটো কয় ন প্ৰয়োজন হলে মাৰিবি প্ৰয়োজন হলে মাৰিবি আমি আংকল কেনে আছল তাক ভেৰি লেয়াৰ্ড মানে ভেৰি লেয়াৰ্ড হত্যাও কৰিছে যদিও মানে এটা ৰিজনৰ কাৰণে কৰিছে আমি নাগালেণ্ডৰ মানুহবোৰে যদি হত্যা কৰেও এতিয়া মানে বাহিৰৰ মানুহখিনিক হেতুৱে মেছেজ দিবলৈ বিচাৰ কৰিছে নেকি যে যদি হত্যা কৰিছে তেতিয়াহ'লে ফৰ দ্য চেক অফ দ্য ডেভেলপমেন্ট অফ দ্য মানে কান্ট্ৰি নহয় ফৰ দ্য ডেভেলপমেন্ট অফ দ্য ষ্টেট হেতু কথা মানে মেইনল্যান্ড মানুহখিনি নাই দৰাচলতে মই ভাবো হেতু কেৰেক্টাৰটোৰ মানে ইন্টেলিজেন্সটো দেখাইছে যে হি ইজ নট এ গালিকা গুন্ডা টাইপ কেৰেক্টাৰ হাউ হি ইজ হ্যান্ডলিং হি ইজ নট এ মাফিয়া হি ইজ নট এ লাইক মানে ৰাস্তাত ঘুৰি ফুৰা এসাসিন এজন নহয় আৰু বেসিক্যালি মানে ঠিকে আছে বাট দেন আই মিন এটো বস্তু মোৰ ভাল লগা নাই যে তাৰ কাৰণে মাফিয়াৰ লগতো মানে
বুজা পৰা কৰি ল'ব আৰু বুজা পৰাটো সেইটো তেওঁলোকৰ হেৰি আৰু সেইটো বস্তু দেখাইছে মই I don't know I have some questions I have some problems and maybe আকৌ মই ভালো পাইছো ইমানখিনি sensitivity যে লৈ বনাইছে ইমানখিনি আশা কৰা নাযায় সাধাৰণতে ৰকনে হওক বা তোমাৰ দিলছে হওক আৰু কি আছিলে নৰ্থ ইষ্টক লৈ চিৰিজ বা চিনেমা য'ত মই অকনো ভাল নাপাওঁ চাই কেইবাখনো আছিলে ভাল লগা ভেৰিয়াখনে যি অকমান ভাল আছিলে আৰু ভেৰিয়াখন তুলনামূলকভাৱে ভেৰিয়াৰ মানে অকমান জাষ্ট সৰু এংগেল এটা আছিলে বাট সেইটো অকমান কম প্ৰব্লেমেটিক আছিলে আৰু বাকিটো আৰু চাবই নোৱাৰি বাকি এক্সট্ৰিম লেভেলৰ হেৰিবোৰ টেংগু চাৰ্লি ইমান ইগনৰেণ্ট হেৰি নবনাই চাগে আজিকালি অলপ ইনফৰ্মকে বনাবলৈ লৈছে লেটছ সি আৰু কি হয় আৰু বাকি আৰু কিবা কথা পাতিবলগীয়া আছিলে নেকি আমি পাতিবলগীয়া বহুত আছে আজি নাপাতো পিছত পাতিম ভালকে সো নেক্সট আপোনালোকে চাইছেন না জনাব সিৰিজখন আমি এনে আৰু খেলি মেলিকে জপিয়া কিবা কিবি ডিসকাস কৰি মনৰখিনি we wanted to talk so much about পাতালুক কেইটো এখন সিৰিজ চাই মানে I wanted to talk about the movie I want to মই ইমান ভাল পাওঁ তিনিটামান পোষ্টে দিলো মই এতিয়ালৈকে মানুহৰ লগত লগ পাই কথা পাতি আছো সেইটো বস্তু ন তুমি যদি সেইখনৰ ওপৰত কথা পাতি আছা সেইখনৰ বিষয়ে পঢ়ি আছা সেইখনৰ ইন্টাৰভিউ চাই আছো তাৰ মানে ইটস সাকসেসফুল and ইম্প্যাক্ট এটা পেলালে আৰু ইম্প্যাক্ট এটা হেতুৱে ঠিক আছে আপোনালোকে কি চাইছে যদি আমাক জনাব